আদিৰ দেউতাকে ইন্দ্ৰক আজি ঘৰৰ পৰা উলিয়াই দিলে। নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। সংসাৰত সম্প্ৰচাৰিত হৈ থকা বকুল ধাৰাবাহিকখনৰ প্ৰমো বৰ্তমান মুকলি হৈছে। আপোনালোকে যদি বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ। বকুল ধাৰাবাহিকখনৰ আজিখনতে দেখিবলৈ পাব অদিতিয়ে পাকঘৰত চাহ বনাই থাকিব আৰু ইন্দ্ৰই আদিৰ দেউতাকৰ বাবে অদিতিয়ে বনোৱা চাহ লৈ আহি আদিৰ দেউতাকক খাবলৈ দিব আৰু আদিৰ দেউতাকে চাহকাপ খাই সেই কাপ চাহ যে অদিতিয়ে বনাইছে সেই কথাটো গম পাই আদিৰ দেউতাকে চাহকাপ ঢলি মাৰি দিব আৰু ইন্দ্ৰক মোৰ চাহকাপ কোনে বনাইছে বুলি ইন্দ্ৰক সুধিব আৰু তেতিয়া ইন্দ্ৰই ময়ে বনাইছো বুলি ফাঁকি দিয়াত দেউতাকৰ বহুত খং উঠিব আৰু দেউতাকে তই বাৰে বাৰে ভুল কৰি যাবি আৰু তোক মই এনেকৈ ক্ষমা কৰি যাম, তই মোৰ ঘৰৰ পৰা ওলাই যা বুলি ইন্দ্ৰৰ আগত ক'ব আৰু তেতিয়া অদিতি পাকঘৰৰ পৰা ওলাই আহি দেউতা বুলি চিঞৰিব আৰু দেউতাকৰ ওচৰলৈ আহি মোৰ ভুল হৈ গ'ল, চাহকাপ আচলতে ময়ে ইন্দ্ৰক দিব দিছিলো বুলি আদিৰ দেউতাকৰ আগত ক'ব। এতিয়া বাৰু আদিৰ দেউতাকে অদিতিক কি ক'ব দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খনটিত। আনফালে আজিৰ খনটিত মন্দিৰাই অধীৰক তুমি যে তোমাৰ কামটোত মোক যাবলৈ নিদিয়া, তুমি তাৰমানে মোক ভয় কৰা, আদিৰ কথা তুমি ইমান চিন্তা কৰি লাভ নাই, আদি এতিয়া বিয়া হৈছে গতিকে সি তাৰ পত্নীৰ লগতে ব্যস্ত, আপোনাৰ কিবা এটা হ'লে কেৱল ময়ে চাব লাগিব, গতিকে মই কালিৰ পৰা আপোনাৰ কামটোত যাম বুলি অধীৰৰ আগত ক'ব আৰু তেতিয়া অধীৰে তুমি যাব নোৱাৰা বুলি মন্দিৰৰ আগত ক'ব। এতিয়া বাৰু মন্দিৰে অধীৰক কি ক'ব দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খনটিত। যদি আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ। ধন্যবাদ।